পুৰণি প্ৰশ্নৰে আজিৰ পৰীক্ষা খন্তেক পিছতে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অভিভাৱকসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া আমি দেখিছিলোঁ শিৱসাগৰৰ অভিভাৱকগৰাকীয়ে সেই কথা কৈছিল পুৰণি প্ৰশ্নকাকত আমি যথেষ্ট উদ্বিগ্ন আমি কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল উদ্বিগ্ন কিন্তু যি নহওক যেহেতু পাতিছে সকলোৱে মানি লৈছে আৰু ধুনীয়াকৈ যাতে পৰীক্ষা অনুষ্ঠিত হয় গতিকে প্ৰতিক্ৰিয়া কিন্তু তেওঁলোকৰ মাজত আছে সেয়া সামকাটা নাই অভিভাৱকসকলৰ মাজত এতিয়াও কিছু চিন্তা কিছু আশংকা এতিয়াও আছে অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাও তাক কিন্তু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা যেহেতু নতুনেই হ'ব কিন্তু HSLC হওক নতুবা হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ক্ষেত্ৰত পুৰণি প্ৰশ্নকাকত হ'ব তাকে লৈ উদ্বিগ্ন ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকল যথেষ্ট উদ্বিগ্ন এতিয়াও হৈ আছে আমি এই মুহূৰ্তত ঋষেশ্বৰ বৰুৱাৰ সৈতে সংযুক্ত হ'ব বিচাৰিম ডিব্ৰুগড়ৰ সাংবাদিকগৰাকীৰ সৈতে ঋষেশ্বৰ বৰুৱা আপুনি ক'ত উপস্থিত আছে অভিভাৱকসকলৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম হয় নিশ্চয়কৈ সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাতো কেইবাটাও পৰীক্ষা কেন্দ্ৰত ইতিমধ্যে পৰীক্ষা সময়ৰ পিছতে পৰীক্ষা আৰম্ভ হ'ব ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাৰ্থীসকল পৰীক্ষাগৃহত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে আৰু কোৱাৰ প্ৰয়োজন যে ডিব্ৰুগড় জিলাখনতে প্ৰায় 15,400গৰাকী ছাত্ৰ পৰীক্ষাৰ্থীয়ে এবাৰ অৱতীৰ্ণ হৈছে আৰু প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে কোভিড বিধি মানি পৰীক্ষা হলত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত প্ৰথমে মই এই বিদ্যালয়ৰ এই পৰীক্ষাগৃহৰ পৰীক্ষা ইনচাৰ্জ তেখেতৰ সৈতে কথা পাতিছোঁ কেনেধৰণে আচলতে আপোনালোকে এবাৰ পৰীক্ষা আমি 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অসম মাধ্যমিক শিক্ষা পৰিষদৰ যি নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনা অনুসৰি আমি সকলোবোৰ নিৰ্দেশ মানি চলি আমি খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰ প্ৰস্তুত কৰি তুলিছোঁ আৰু পৰীক্ষাৰ্থীসকল ইতিমধ্যেই যি ফ্ৰিস্কিং কাৰ্যসূচী আছে বা তেওঁলোকক মোবাইল ইত্যাদিকে যিখিনি সামগ্ৰী পৰীক্ষাগৃহৰ ভিতৰলৈ নিব নোৱাৰে সেই সকলোখিনি ভালদৰে আমি চোৱা চিতা কৰি তেওঁলোকক ইতিমধ্যে পৰীক্ষাগৃহত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছোঁ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদৰ যি আসন পৰিকল্পনা মডেল আসন পৰিকল্পনা সেই মডেল আসন পৰিকল্পনা অনুসৰি আমি আসন পৰিকল্পনা কৰিছোঁ চিচিটিভি সংলগ্ন কৰিছে নেকি যেহেতু সংসদে কৈছিল চিচিটিভি সংলগ্ন হ'ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ক্ষেত্ৰত হয় চিচিটিভি সংলগ্ন কৰিছে নেকি যেহেতু কোৱা হৈছিল চিচিটিভি সংলগ্ন কৰা হ'ব নিশ্চয় নিশ্চয় আমি মানে কি বুলি কয় আমাৰ ইয়াত সকলো ফালৰ পৰা যিকেইটা দিশত অসম মাধ্যমিক শিক্ষা পৰিষদে যি নিৰ্দেশনা দিছে যে কোন কোন ঠাইত চিচি কেমেৰা থাকিব লাগিব সেই সকলোবোৰ ঠাইত আমি চিচি কেমেৰা সংলগ্ন কৰিছোঁ আমাৰ পৰীক্ষা কেন্দ্ৰৰ পাছফাল আগফাল সন্মুখ মূল প্ৰৱেশদ্বাৰ আৰু বাৰাণ্ডা আৰু যি আমাৰ গোপনীয় কাৰ্য য'ত আমি কৰিম গোপনীয় কাম কাজৰ কাৰণে আমি যি গোপনীয় ৰুম আমি লৈছোঁ তাত চিচি কেমেৰা আমি তাত আমি ইনষ্টল কৰিছোঁ গতিকে নীতি নিৰ্দেশনা যিখিনি দিছে অসম মাধ্যমিক শিক্ষা পৰিষদে সেই নীতি নিৰ্দেশনা অনুসৰি আমি আমাৰ মুঠতে 8টা আমি ইয়াতে চিচি কেমেৰা আমি ইতিমধ্যে ইয়াত ইনষ্টলেশ্যন কৰিছোঁ আৰু 15 মিনিট সময় যে অধিককৈ দিয়া হ'ব সেই 15 মিনিট সময় আগতীয়াকৈ দিয়া হ'ব নে ঋষেশ্বৰ বৰুৱা নে পাছত দিয়া হ'ব আৰু 15 মিনিট সময় প্ৰথমতে আমি আমাৰ সময় হাতত এতিয়া খুব কম আমি প্ৰথমতে আমাৰ যিসকল নিৰীক্ষকৰ দায়িত্বত আছে আজিৰ দিনটোৰ বাবে সেই নিৰীক্ষকসকলক আমি আমাৰ কেন্দ্ৰৰ তৰফৰ পৰা যি নিৰ্দেশনা দিব লাগে তেওঁলোক নিজৰ নিজৰ পৰীক্ষাৰ গৃহলৈ যোৱাৰ আগমুহূৰ্তত যিখিনি নিৰ্দেশনাৱলী আছে কেন্দ্ৰৰ তৰফৰ পৰা সেইখিনি আমি নিৰ্দেশনাৱলী দিম আৰু তেওঁলোকে সেই নিৰ্দেশনাৱলী অনুসৰি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে সেইখিনি কাম কাজ কৰিবগৈ ৰুমৰ ভিতৰত আৰু বিশেষকৈ আপোনালোকে জানে যে এইবাৰ যিবোৰ প্ৰশ্ন কাকত আহিছে অসম মাধ্যমিক শিক্ষা পৰিষদৰ তৰফৰ পৰা তাত 2021 বৰ্ষ লিখা হোৱা আছে গতিকে এই আৰু উত্তৰ বহীসমূহতো 2021 বৰ্ষ লিখা হোৱা আছে গতিকে এই যি 2021 বৰ্ষ লিখাটো আমাৰ অসম মাধ্যমিক শিক্ষা পৰিষদৰ নিৰ্দেশনা অনুসৰি 2022 কাটি 2022 কৰিব লাগে গতিকে আমাৰ যিসকল নিৰীক্ষকৰ দায়িত্বত থাকিব তেখেতসকলক আমি এতিয়া আমি নিৰ্দেশনা দিম যাতে তেওঁলোকে সেই প্ৰশ্ন কাকত আৰু উত্তৰ বহীসমূহত 2021 বৰ্ষটো কাটি 2022 বৰ্ষ কৰে যাতে কোনো পৰীক্ষাৰ্থীৰ প্ৰশ্ন কাকত আৰু উত্তৰ বহীত যাতে 2021 বৰ্ষ হৈ নাযায় আৰু কোভিডৰ ক্ষেত্ৰত কি বিধি তেওঁলোকে ৰাখিছে ভেকচিনেশ্যনৰ চাৰ্টিফিকেট বা সুকীয়াকৈ ৰখা সেই সকলো ব্যৱস্থা কৰিছে তেওঁলোকে কোভিডৰ ক্ষেত্ৰত কেনেধৰণে বিধি ৰাখিছে ধৰক কোভিড ৰোগী যদি আহে বা কেনেধৰণৰ ভেকচিনেশ্যন চাৰ্টিফিকেট কেনেধৰণৰ আপোনালোকে ব্যৱস্থা কৰিছে কোভিডৰ নীতি অনুসৰি আমাৰ অসম মাধ্যমিক শিক্ষা পৰিষদৰ যি নিৰ্দেশনা আছে সেই নিৰ্দেশনা অনুসৰি আমি কোভিডৰ বাবে আইচোলেশ্যন আমি ৰুম ব্যৱস্থা কৰিছোঁ
যদি কোনোবা তেনেকুৱা কোভিড পৰীক্ষাৰ্থী ওলায় তেতিয়াহ'লে তেনেকুৱা আমি আইচলেশ্যন ৰুমৰ ব্যৱস্থা কৰিছোঁ তাত তেওঁলোকে পৰীক্ষা দিব পাৰিব আৰু সেইমতে আমি সুব্যৱস্থা কৰি দিছোঁ আমাৰ স্বাস্থ্য বিষয়াৰ লগতো আমি যোগাযোগ কৰিছোঁ স্বাস্থ্য বিষয়াৰ দল ইতিমধ্যে আমাৰ কেন্দ্ৰলৈ আহি পাইছেহি গতিকে কোনোবা যদি কোভিড ৰোগী থাকে তেতিয়াহ'লে তেওঁলোকে সম্পূৰ্ণ স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি পৰীক্ষাত আমি দেখিলো এইমাত্ৰ কেমেৰাৰ পাছফালে এগৰাকী ছাত্ৰী দৌৰি দৌৰি গৈছে সময় হৈছে যিহেতু আৰু মাত্ৰ 20টা মিনিট আছে তাৰপিছতে পৰীক্ষা অনুষ্ঠিত হ'ব যথেষ্ট উদ্বিগ্ন হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল আৰু এনেধৰণে আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম পৰৱৰ্তী সময়ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সেয়া মৰাণৰ পৰিৱেশ দেখুৱালে আমাৰ ডিব্ৰুগড়ৰ সাংবাদিকগৰাকীয়ে আৰু এইবাৰ আমি মঙলদৈৰ পৰিৱেশ চাবলৈ চেষ্টা কৰিম মঙলদৈৰ সাংবাদিক নৱজ্যোতি মহন্ত আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছে নৱজ্যোতি মহন্ত খৰখেদাকে মাত্ৰ 20 মিনিট সময় আছে 15 মিনিটৰ পিছত গেট মাৰি দিব নিশ্চয়কৈ কৃপাঞ্জল দৰঙতো বিদ্যালয়সমূহত পৰীক্ষা আৰম্ভ হৈছে আমি যদি কওঁ দৰঙৰ মুঠ ছাত্ৰ ছাত্ৰী আছে হাই মাদ্ৰাছাত আছে 727 গৰাকী আৰু মেট্ৰিক কেণ্ডিডেট আছে 11,596 আচলতে বিদ্যালয়সমূহ দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ পৰা অভিভাৱকসকল আহিছে অভিভাৱকসকল আহি তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক লৈ আহিছে আৰু ভিৰ দেখিবলৈ পোৱা গৈছে বিদ্যালয়সমূহৰ যিসমূহ কেন্দ্ৰ আছে মঙলদৈ চহৰত যিহেতু আমি উপস্থিত আছোঁ মঙলদৈ চহৰৰ এই যি নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়খনৰ এটি কেন্দ্ৰ আৰু এই কেন্দ্ৰটোতো দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ পৰা অৰ্থাৎ যি ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু কিছু সময় আছে পৰীক্ষাৰ কাৰণে তাৰ পূৰ্বৰ পৰিৱেশ দেখুৱাইছোঁ কাউন্সিলৰ মেছেজ দেখুৱাইছে মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৃশ্য আৰু এইখন বিদ্যালয়ত এই ধৰণে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিবৰ কাৰণে আহিছে যিহেতু যোৱা বছৰ মেট্ৰিক পৰীক্ষা নহ'ল কৰোণা মহামাৰীৰ কাৰণে এইবাৰ যিটো মেট্ৰিক পৰীক্ষা হৈছে তাৰ কাৰণে দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰে পৰা অভিভাৱকসকল অহা দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলো আহিছে আমি দেখুৱাইছোঁ মঙলদৈৰ দৃশ্য আৰু মঙলদৈ চহৰৰ মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৃশ্য যিহেতু পৰীক্ষা কিছু সময় পিছত আৰম্ভ হ'ব আৰক্ষী লোকসকলক নিয়োগ কৰা হৈছে আৰু সম্পূৰ্ণ নিয়মৰ মাজত তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে সাজু হৈছে অভিভাৱকসকল আছে আপোনাৰ মোৰ ছোৱালী আছে কি ক'ব যে পৰীক্ষাৰ কাৰণে সাজু হৈ আহিছে পৰীক্ষাৰ কাৰণে সাজু হৈ আছে ৰেডি চবকে শুভেচ্ছা জনাইছোঁ পৰীক্ষা যিহেতু সকলো আহিছে আৰু দৰঙতো প্ৰতিখন বিদ্যালয়ত দেখিবলৈ পোৱা গৈছে ধৰণৰ অভিভাৱকসকলো আহিছে ভিৰ কৰিছে আচলতে যোৱাবেলি যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাবিলাক অনুষ্ঠিত নহ'ল কৰোণা পৰিৱেশৰ কাৰণে এইবাৰ যিহেতু কৰোণাৰ পৰিৱেশ নাই আৰু পৰীক্ষা অনুষ্ঠিত হৈছে সকলো অভিভাৱক বা ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকল যথেষ্ট আনন্দিত আৰু আমি অভিভাৱক হিচাপে বা শিক্ষাৰ প্ৰতি ধাউতি থকা ব্যক্তি হিচাপে আমি সকলো শিক্ষাৰ্থীক বা পৰীক্ষাৰ্থীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতসকলৰ যিটো পৰীক্ষা সেই পৰীক্ষাটো যাতে ভাল হয় আমি তাৰে কামনা কৰিছোঁ আমি এবাৰ ভিতৰৰ ভাগৰ দৃশ্য দেখুৱাম দেখুৱাব আৰক্ষী মোতায়েন কৰা হৈছে আৰু সম্পূৰ্ণ যি অভিভাৱকসকলক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আমি দেখুৱাইছোঁ ভিতৰৰ ভাগৰ দৃশ্য আৰু ভিতৰৰ ভাগত যিহেতু বাইদেউ আপুনি শিক্ষয়িত্ৰী হয় কিমান আছে আপোনালোকৰ ইয়াতে ল'ৰা ছোৱালী মই অন্য এখন স্কুলৰ সকলো নিয়মৰ মাজত পৰীক্ষা হয় আমি কোভিড প্ৰট'কলো মানি চলিছে তাৰপিছত ইয়াতে ষ্টুডেণ্টখিনি সম্পূৰ্ণ মানে সচেতন লাভ কৰিছে তেওঁলোকৰ মানে এটা আশা যে তেওঁলোকে 40% হ্ৰাস কৰি যি কুৱেশ্যন এনচাৰ কৰিব তেওঁলোকে কনফিডেঞ্চ আছে তাত এতিয়া তেওঁলোকে মানে বহিছে আৰু আমি দেখুৱাইছোঁ এগৰাকী ছাত্ৰী প্ৰৱেশ কৰিছে যিহেতু তেওঁ কিছু সময় আছে পৰীক্ষাৰ কাৰণে তাৰ পূৰ্বৰ পৰিৱেশ দেখুৱাইছোঁ এগৰাকী ছাত্ৰী আহি পাইছে আমি তেওঁক নুসুধোঁ কাৰণ তেওঁ কথা নাবৰ্তৰ লগত তেওঁ যিহেতু সময় যথেষ্ট কম আছে পৰীক্ষাৰ দিবৰ কাৰণে আহিছে আমি অভিভাৱক শিক্ষকসকল আছে সকলো নিয়মৰ মাজত যোৱা বছৰ যিহেতু নহ'লে পৰীক্ষা এইবাৰ পৰীক্ষা হৈছে এইবাৰ বহুত মানে নীতি নিয়মৰ মাজত পৰীক্ষাটো হৈছে আৰু যিহেতু কোভিড বৰ্তমান পৰিস্থিতিত বহুতখিনি মানে ভাল হৈছে গতিকে পৰীক্ষাটো সুকলমে হোৱাটো আমি কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত নৱজ্যোতি মহন্ত আপোনাক আৰু এতিয়া ঠিক 9 বাজিবলৈ 15 মিনিট ঠিক থাকিব আৰু লগে লগে এতিয়া বন্ধ হ'ব গেটসমূহ আৰু ইয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলো আৰম্ভ কৰিব এতিয়া পৰীক্ষাৰ বাবে হয়তো 15 মিনিট পূৰ্বেই তেওঁলোকক কুৱেশ্যন পেপাৰসমূহ দি দিয়া হ'ব মৌচম বৈশ্য আমাৰ সৈতে সংযুক্ত হৈছে পুনৰবাৰ মৌচম বৈশ্যৰ সৈতে আমি সংযুক্ত হ'ব বিচাৰিম
মৌচম আপুনি ক'ত উপস্থিত আছে আৰু শেহতীয়া পৰিৱেশৰ বিষয়ে জানিব বিচাৰিম আৰম্ভ হৈছে হাইস্কুল আৰু হাই মাদ্ৰাছা চূড়ান্ত পৰীক্ষা আৰু মুঠ ৰাজ্যৰ 903টা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব মই বৰ্তমান উপস্থিত আছোঁ এটা পৰীক্ষা কেন্দ্ৰৰ সন্মুখত আৰু পৰীক্ষা কেন্দ্ৰটোৰ সন্মুখত আচলতে এনেদৰে ছাত্ৰ ছাত্ৰী অভিভাৱকে ভিৰ কৰা পৰিলক্ষিত হৈছে মহানগৰী সমীপৱৰ্তী ক্ষেত্ৰীৰ এটা পৰীক্ষা কেন্দ্ৰত যি ক্ষেত্ৰী উচ্চ মাধ্যমিক বিদ্যালয় যি বিদ্যালয়খন আছে এই বিদ্যালয়খনৰ পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে আৰু এই পৰীক্ষা কেন্দ্ৰত আচলতে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে সমগ্ৰ পৰিৱেশ দেখুৱাইছে ছাত্ৰ ছাত্ৰী অভিভাৱকে ভিৰ কৰা পৰিলক্ষিত হৈছে অভিভাৱক আছে অভিভাৱকৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম কেনেকুৱা অনুভৱ জীৱনৰ প্ৰথমটো দেওনা আচলতে হাইস্কুল শিক্ষান্ত পৰীক্ষা এই হাইস্কুল শিক্ষান্ত একচুৱেলি পৰীক্ষাটো ভালেই কাৰণ কি এইটো পৰীক্ষা বৰ চিনচিয়ৰ কাৰণ কি আজিকালি ল'ৰা ছোৱালীবিলাক খুব মানে কোভিডে বহুত অনিষ্টও কৰিছে সেই অনুপাতে ক্লাছো তেনেকৈ হোৱা নাই এই দুমাহ ক্লাছ কৰি পেলাই এতিয়া মানে সিহঁতে পৰীক্ষাত অৱতীৰ্ণ হ'ব ওলাইছে এই আহি প্ৰথম দিনাখন আজি খুব আপোনাৰ কোনোবা মোৰ ল'ৰা এজন আছে ল'ৰাজনে এইবাৰ প্ৰথম দিব মেট্ৰিক এই তাকেই থ'বলৈ আহিছোঁ ইয়াতে নিশ্চয়কৈ এনেদৰে অভিভাৱক আহিছে মহাবিদ্যালয়ত যদি আমি পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰত প্ৰৱেশ কৰিব পাৰোঁ পৰীক্ষা কেন্দ্ৰৰ ভিতৰৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম ইতিমধ্যে এগৰাকী অভিভাৱকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ অভিভাৱকে মতামত গ্ৰহণ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু যি পৰিৱেশ দেখুৱাইছে এই মহাবিদ্যালয় ক্ষেত্ৰী উচ্চ মাধ্যমিক বিদ্যালয় সম্পূৰ্ণৰূপে আচলতে শিক্ষা উচ্চ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ বাবে সাজু কৰি তোলা হৈছে আৰু ইয়াৰ যি এগৰাকী শিক্ষক আছে শ্ৰদ্ধাৰ শিক্ষকগৰাকীৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম কি ক'ব ছাৰ কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰস্তুতি হাইস্কুল শিক্ষান্ত আমি বিভাগীয় যিখিনি নিৰ্দেশনা সকলোখিনি আমি সঠিকভাৱে পালন কৰিছোঁ চাফ চিকুণতাৰ পৰা আৰম্ভ কৰি গোটেইখিনি ৰুম ৱাইজ ৰুমবিলাকতো আমি গোটেই ব্যৱস্থা কৰিছোঁ ডেস্ক বেঞ্চ সম্পূৰ্ণ মেৰামতি কৰি যাতে ল'ৰা ছোৱালী একো অসুবিধা নহয় গোটেই ব্যৱস্থাই লৈছোঁ আমি ৰোগীয়া কোনো ছাত্ৰ ছাত্ৰী থাকিব পাৰে তেওঁলোকৰ কাৰণে সুকীয়া ৰুমৰ ব্যৱস্থা কৰিছোঁ নিশ্চয় মৌচম বৈশ্য এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এনেদৰে আমাৰ গুড মৰ্ণিং 18 অব্যাহত থাকিব 9:45 হৈছে শিক্ষাৰ্থীসকল ভিতৰত প্ৰৱেশ কৰিছে তেওঁলোকৰ পৰীক্ষাসমূহ ভাল হওক নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ লৈছোঁ এটা বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম পুনৰ স্বাগতম UDFে কংগ্ৰেছক এৰি দিলে ৰাজ্যসভাৰ আসন দুয়োটা দলৰ হাইকমাণ্ডৰ মাজত হোৱা আলোচনাৰ মৰ্মে ৰাজ্যসভাত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে নিউজ 18ৰ দ্য প্ৰাইম শ্ব'ত সদৰি কৰিলে UDFৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে আগবঢ়াইছোঁ তেওঁৰ ভাষ্য হয় দীৰ্ঘদিনৰ পৰা আলাপ আলোচনা চলি আছিল আৰু আৰম্ভণিৰ পৰা আমি কৈ আছিলোঁ যে বিৰোধী একত্ৰিতভাৱে আমি বিৰোধীৰ ফালৰ পৰা এজন কেণ্ডিডেট দিম UDFৰ পৰা আমি বিচাৰি আছিলোঁ যে এইবাৰ আমাক সুযোগটো দিলে আমি ভাল পাম আমি অন্যান্য দলৰ লগতো যোগাযোগ কৰি তেখেতসকলৰ প্ৰতি আহ্বান জনাইছিলোঁ অৱশেষত আমি দিল্লীত আমাৰ দলৰ সন্মানীয় সভাপতি আৰু কংগ্ৰেছৰ হাইকমাণ্ডৰ লগত বৈঠক হৈছে যোৱা দুদিন দুলানি বৈঠক হ'ল আৰু তাতে আলোচনা মৰ্মে সিদ্ধান্ত হৈছে যে আমি আমাৰ মাজৰ পৰা এজনে কেণ্ডিডেট হ'ব আৰু সেইজন কংগ্ৰেছৰ পৰাই হ'ব চাওক যেহেতু বিজেপিৰ হাতত দুজন কেণ্ডিডেট দি জিকোৱাৰ যি সংখ্যা লাগে সংখ্যা নাই বিজেপিৰ মিত্ৰগোট তেখেতসকলৰ আৰু বিৰোধী আমি UDF কংগ্ৰেছ CPMৰ এজন বিধায়ক আছে আৰু অখিল গগৈ ডাঙৰীয়া আমি গোটেইকেইজন মিলি যে এজন কেণ্ডিডেট দিয়াৰ আলোচনা সিদ্ধান্ত হৈছে আৰু আমাৰ হাতত যিমান সংখ্যা লাগে তাতকৈ দুজন বেছি আছে মই ভাবোঁ এনেকুৱা এটা অৱস্থাত গণতন্ত্ৰত বিজেপি কোনো কেণ্ডিডেট দিবই নালাগে ঠিক এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাকে এইটো সূচায় যে তেখেতসকলে হয়তো কিবা এনেকুৱা এটা পথ ল'ব যি পথ গণতন্ত্ৰৰ কাৰণে ভাবো কিবা থ্ৰেট ৰাজ্যখনত চৰকাৰ চলাবলৈ যিমান সংখ্যা লাগে সেইখিনি আছে বিজেপিৰ হাতত আছে তেখেতসকলে চৰকাৰ চলাই আছে তেখেতসকলৰ সংখ্যা দি এজন কেণ্ডিডেট তেখেতসকলে পঠাব পাৰে ঠিক আছে এজন দিব পাৰে দ্বিতীয়জন কেণ্ডিডেট দিয়াৰ অৰ্থ এইটো হ'ল যে বিৰোধী তাতে মানে তাৰ পৰা ভাঙি অনা এটা অপচেষ্টা হ'ব যেটো গণতন্ত্ৰত মই ভাবোঁ এইটো স্বাস্থ্যকৰ গণতন্ত্ৰৰ কাৰণে এইটো ভাল কথা নহয় তেনেকুৱা এটা ক্ষেত্ৰত আগে পিছে এইবিলাক ঘটনা ঘটিছে গতিকে এতিয়া মুখ্যমন্ত্ৰী যদি সেই পথতে চলে সেইটো আমাৰ আৰু ক'ব লগা কি আছে কিন্তু মই ভাবোঁ বিৰোধী আমাৰ UDF কংগ্ৰেছ CPM আৰু ৰাইজৰ দল গোটেইকেইজন যিমানজন বিধায়ক আছে বা দলৰ যিসকল নেতৃবৰ্গ আছে আমি সকলোৱে মিলি এজন কেণ্ডিডেট যেহেতু আমাৰ মাজৰ পৰা হ'ব আৰু এই আসনখন আমি নিশ্চিতভাৱে পাম আৰু ইয়াৰে সৈতে সময় হৈছে গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ